আন্তঃৰাষ্ট্ৰীয় প্ৰেছ দিৱস ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই প্ৰেছ দিৱস পালন কৰিছে। অসমৰ সংবাদ জগতৰ লগত জড়িত সমূহ সাংবাদিক সংবাদকৰ্মী সকলোৱে এই অনুষ্ঠান আজি পালন কৰিছে। ঢেকীয়াজুলি প্ৰেছ ক্লাবো ইয়াৰ পৰা ব্যতিক্ৰম নহয়। ইতিমধ্যে আমি দিনজোৰা কাৰ্যসূচীৰে আজিৰ এই প্ৰেছ দিৱসটি উদযাপন কৰিছোঁ। প্ৰেছ ক্লাবৰ সভাগৃহত আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈছে, শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে, লগতে ইয়াৰ পিছতে আমাৰ এখনি মুকলি সভা অনুষ্ঠিত কৰিছোঁ আমি। ইয়াত আমাৰ প্ৰশাসনৰ পৰা মানুহ আহিছে, আমাৰ সতীৰ্থ সাংবাদিকসকল আছে, আমাৰ বয়োজ্যেষ্ঠ সাংবাদিকসকল আছে, আৰু লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল আহি আমাক সহযোগিতা আগবঢ়াইছে। আমি আজিৰ এই প্ৰেছ দিৱসত সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু অনাগত দিনত সকলোৰে সহায় সহযোগিতা আমি যোগাত্মকভাৱে সহযোগিতা বিচাৰিছোঁ। আজি এই স্মৰণীয় দিন সাংবাদিকসকলৰ কাৰণে। আজি ঢেকীয়াজুলি প্ৰেছ ক্লাবে এই দিৱসটি পালন কৰিছে, আৰু ইয়াত নপুৰণি সাংবাদিকসকল গোট খাইছে, আৰু এতিয়া নৱপ্ৰজন্মৰ সাংবাদিকসকলৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ হৈছে। কাৰণ আমি পুৰণি চামৰ মানুহখিনি আমাৰ সময়ত যেনেকুৱা পৰিৱেশ পৰিস্থিতি আছিল, আজি সম্পূৰ্ণ বেলেগ। তেওঁলোকে যথেষ্ট আজি কষ্ট কৰিব লাগিব, আৰু যিটো পৰিৱৰ্তিত সমাজ ব্যৱস্থা হৈছে, য'ত সাংবাদিকৰ জীৱনো বিপন্ন হৈ আহিছে, গতিকে আত্মৰক্ষা কৰিও তেওঁলোকে দেশৰ আৰু জাতিৰ সেৱাত নিজকে ব্ৰতী কৰিব লাগিব। এই শুভেচ্ছা নৱপ্ৰজন্মৰ সাংবাদিকসকল থাকিল। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।